ছাত্ৰছাত্ৰীসকল আমি ইতিমধ্যে অনুশীলনী 8.4 প্ৰশ্ন নং 1, 2 আৰু 3 সমাধান আলোচনা কৰিছোঁ। আহাচোন আজি আমি প্ৰশ্ন নং 4 সমাধান কৰিবলৈ যত্ন কৰোঁ। প্ৰশ্ন নং 4 কি দিয়া আছে চোৱা। শুদ্ধ উত্তৰটো বাছি উলিওৱা, তোমাৰ বাছনিৰ যথাৰ্থতা সাব্যস্ত কৰা। তাৰমানে ইয়াত কি হৈছে, একোটা প্ৰশ্ন দিয়া আছে, তাৰ লগতে সেই প্ৰশ্নটোৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। তাৰ পৰা শুদ্ধটো বাছিব লাগে আৰু সেইটো হয় নে নহয় যুক্তি তোমাৰ যথাৰ্থতা সাব্যস্ত কৰিব লাগিব। এতিয়া চোৱা, প্ৰথমটোত দিছে যে 9 sec square a minus 9 tan square a is equal to অপশ্যন এ আছে 1, বি আছে 9, চি আছে 8, ডি আছে 0। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ B9। এতিয়া মই আগতে কৰি লোৱাৰ কাৰণে লিখি লৈছোঁ, হয়নে? এইটো প্ৰথমতে তোমালোকে লিখি নল'বা, প্ৰথমতে ইয়াক সমাধান কৰি কোনটো উত্তৰ পোৱাগৈ সেইটো কৰি চাই ল'বা আৰু ইয়াত অকণমান ঠাই এৰি থৈ শুদ্ধ উত্তৰটো শেষত ইয়াত আকৌ লিখি দিবা। এতিয়া চোৱা, 9 sec square a minus 9 tan square a, ইহঁত দুইটাৰ পৰা 9 এটা কমন ল'ব পাৰি। 9টো কমন ল'লে কি হ'ব, sec square a minus tan square a। এতিয়া চোৱা, আমি জানো sec square a আৰু tan square a এটা সম্পৰ্ক আছে, কি আছে, 1 plus tan square a is equal to কি হয়, sec square a হয়, হয়নে? গতিকে sec square a ৰ জেগাত আমি কি বহাই দিব পাৰিম, 1 plus tan square a minus tan square a। এতিয়া এই বন্ধনীৰ ভিতৰৰ অংশটো সৰল কৰিলে কি থাকিবগৈ, tan square a কেঞ্চেল যাব, 1 থাকিব। গতিকে 9 into 1 is equal to 9। গতিকে 9টো কোনটো অপশ্যনত আছিলে, আমাৰ অপশ্যন বিত আছিলে। শুদ্ধ উত্তৰ B9। 2 নম্বৰটোলৈ আহা, 1 plus tan theta plus sec theta into 1 plus cot theta minus cosec theta is equal to, এই গোটেইখিনিৰ মানটো কি হ'ব, 0, 1, 2, -1, এইকেইটাৰ ভিতৰত কোনটো হ'ব সেইটো সুধিছে। আমি প্ৰথমতে কৰি চাওঁ, এই আটাইখিনিৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব পাৰে সেইটো আমি কৰি চাওঁ। চোৱা, 1 আমাক কি দিয়া আছে, 1 plus tan theta plus sec theta into 1 plus cot theta minus cosec theta। আমি কি কৰিম, এই tan, sec, cot, cosec এই ত্ৰিকোণমিতিক অনুপাতবোৰক সাইন আৰু কছৰ সহায়ত প্ৰকাশ কৰি দিম। 1 plus tan theta ৰ জেগাত লিখিলোঁ sin theta divided by cos theta, sec theta ৰ জেগাত লিখিলোঁ 1 by cos theta, 1 plus cot theta ৰ জেগাত কি হ'ব, cos theta divided by sin theta minus cosec theta ৰ জেগাত কি হ'ব, 1 by sin theta। এতিয়া আমি যদি লসাগু ল'লে কি পামগৈ চোৱা, cos theta হ'ব লসাগু প্ৰথমটোত, আৰু এইখিনি সৰল কৰিলে cos theta plus sin theta plus 1। তোমালোকে আগৰটো চাই ল'বা, তাৰ পৰা গম পাবা। সিটো বন্ধনীৰ ভিতৰত ল'লে কি হ'ব, sin theta লসাগু ল'লোঁ, sin theta plus cos theta minus 1 হ'ব। এতিয়া এই দুটাক যদি আমি পূৰণ কৰি দিওঁ, অকণমান মন কৰাচোন, ইয়াত কি আছে চোৱা, cos theta plus sin theta plus 1, cos theta plus sin theta যদি মই এটা বুলি ভাবোঁ, cos theta plus sin theta, ঠিক একেধৰণে এইফালে কি আছে, cos theta plus sin theta minus 1, cos theta plus sin theta যদি মই এটা বুলি ভাবোঁ, তাৰমানে এইটো চোৱাচোন, এইটোক যদি মই x বুলি ভাবোঁ, গোটেইটোক x, আৰু 1টোক যদি y বুলি ভাবোঁ, x plus y into x minus y ধৰণৰ হৈ আছে। গতিকে এইটো কি হ'বগৈ, x square minus y square হ'বগৈ, অৰ্থাৎ cos theta plus sin theta whole square minus 1 square হ'ব, আৰু ডিভাইডেড বাই তলত পূৰণ কৰিলে কি হ'ব, cos theta into sin theta। এতিয়া এইটোক a plus b whole square ফৰ্মত ভাঙি দিয়া, cos square theta plus sin square theta plus 2 cos theta sin theta, a square plus b square plus 2ab, সেইটো আৰ্হিত আমি ভাঙি দিলোঁ, আৰু -1 square মানে হ'ল -1। আকৌ চোৱা, cos square theta plus sin square theta equal to কি হয়, 1 হয়, প্লাছ 2 cos theta sin theta আৰু -1। গতিকে 1 আৰু -1 কেঞ্চেল কৰি ওপৰত কি থাকি যাবগৈ, 2 cos theta sin theta, আৰু তলত আছে cos theta sin theta। cos theta কেঞ্চেল গ'ল, sin theta কেঞ্চেল গ'ল, কি থাকিলেগৈ, 2 বাকী থাকিলে, হ'ল। গতিকে আমাৰ কাৰণে শুদ্ধ উত্তৰটো কোনটো হ'বগৈ, অপশ্যন চি 2, সেইটো আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। একেধৰণে প্ৰশ্ন নং 4
3 আৰু 4 টো তোমালোকে সমাধান কৰিবলৈ যত্ন কৰিবা আহাচোন এতিয়া আমি প্ৰশ্ন নং 5 ৰ কেইটামান প্ৰশ্নৰ সমাধান কৰিবলৈ যত্ন কৰো ইয়াত কি দিছে সব প্ৰশ্ন নং 5 টোত তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোনবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয় ইয়াত কিছুমান অভেদ দিয়া আছে সেই অভেদখিনিক প্ৰমাণ কৰিবলৈ দিছে আৰু আমাক কৈ দিছে ইয়াত যিখিনি কোণ লৈছে থিতা লৈছে সেই থিতাৰ মানটো কি হৈছে সূক্ষ্ম কোণ বুলি কৈছে তাৰ মানে 90 ডিগ্ৰীতকৈ সৰু আৰু সেই মানবোৰৰ কাৰণে থিতাৰ সেই সূক্ষ্ম কোণৰ মানবোৰৰ কাৰণে কি হয় এই অভেদকেইটা শুদ্ধ হয় সংজ্ঞাবদ্ধ হয় বুলি কৈছে এটা প্ৰথম অভেদটো দিয়া আছে cos theta minus cot theta whole square is equal to 1 minus cos theta divided by 1 plus cos theta এটো ইকুয়াল টু আমি এটো প্ৰমাণ কৰিব লাগে বাও পক্ষ ইকুয়াল টু সোঁ পক্ষ প্ৰমাণ কৰিব লাগে এতিয়া চোৱা আমি বাও পক্ষটো লৈ ললো কি আছে cos theta minus cot theta whole square এটো আমি লিখি ললো বাও পক্ষটো আমাৰ সোঁ পক্ষত কি উলিয়াব দিছে দেখিছানে 1 minus cos theta divided by 1 plus cos theta তাৰমানে cosec আৰু cot ইহত কেটা কি হৈছে cosৰ অনুপাতৰ সহায়ত প্ৰকাশ কৰিছে গতিকে আমি কি কৰিম এই যে আমাৰ cosec আৰু cot এইগিটাক আমি sin cos ইহত এই অনুপাতবোৰৰ সহায়ত প্ৰকাশ কৰিবলৈ যত্ন কৰিম এতিয়া আমি জানো cosec theta মানে কি হয় 1 by sin theta minus cot theta মানে কি হয় cos theta divided by sin theta এটো whole square এতিয়া যদি আমি ইয়াত লসাগু লওঁ এতিয়া যদি আমি ইয়াত লসাগু ললে কি পাম গৈ চোৱা sin theta লসাগু হল sin theta আৰু এখিনি সৰল কৰিলে এফালৰ পৰা আহিলে 1 minus cos theta এটো আছে whole square এতিয়া এই whole square টোক আমি ভাগ কৰি দিব পাৰো ওপৰত 1 minus cos theta whole square আৰু তলত sin theta whole square তাকে sin square theta বুলি লিখিব পাৰো এতিয়া আমি জানো যে sin square theta plus cos square theta is equal to কি হয় 1 হয় গতিকে sin square theta equal to কি হ'ব 1 minus cos square theta এই cos theta টো এটো পক্ষলৈ লৈ আহিলো হল তেতিয়া হলে আমি কি পালো চোৱা sin square theta equal to কি হয় 1 minus cos square theta এই তলৰ হৰটোৰ জেগাত sin square theta ৰ জেগাত 1 minus cos square theta বহুৱাই দিয়া আৰু ওপৰত 1 minus cos theta whole square আছে হল 1 minus cos theta whole square হেতুক আকৌ আমি কেনেকৈ লিখিব পাৰো 1 minus cos theta into 1 minus cos theta আৰু তলত এটো 1 minus cos square theta হেতু চোৱাচোন 1 minus cos square theta হেতু 1 square minus cos theta whole square বুলি লিখিব পাৰি তাৰ মানে a square minus b square এতিয়া এটো a plus b into a minus b এনেকুৱা ধৰণে লিখিব পাৰি নহয়নে গতিকে তলত আমি এটো a square minus b square এটো আৰহিত ভাঙি দিলো এটো সহায়ত ভাঙি দিলে কি হল 1 plus cos theta 1 minus cos theta এটা 1 minus cos theta এটা 1 minus cos theta এটা কটাকটি গল কি থাকিল গৈ 1 plus cos theta divided by 1 minus cos theta divided by 1 plus cos theta এটো আমাৰ সম্পক্ষটো আছিল হয়নে গতিকে প্ৰমাণ কৰা হৈ গল এতিয়া হা প্ৰশ্ন নং 2 লৈ দ্বিতীয় অভেদটো কি কৈছে চোৱা cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a is equal to 2 sec a আমি কি কৰিম আগৰ দৰে আমি কি কৰিম বাও পক্ষটো লৈ লম cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a এতিয়া আমি কি কৰিম ইয়াত লসাগু লৈ ইহতক সৰল কৰিম লসাগু ললো কি হ'ব ইহতৰ 1 plus sin a আৰু cos a লসাগু হল গৈ 1 plus sin a into cos a এতিয়া এখিনি সৰল কৰিলে 1 plus sin a ৰে এই লসাগুটো ঘৰণ কৰিলে cos a থাকি যাব সেই cos a টোৰে ওপৰৰ cos a টোক পূৰণ কৰিলে হ'বগে cos square a plus cos a ৰে এই লসাগুটো ঘৰণ কৰিলে কিমান হ'বগে 1 plus sin a থাকি যাব আৰু এই 1 plus sin a ৰে ওপৰৰ 1 plus sin a টোক পূৰণ কৰিলে হ'বগে 1 plus sin a whole square এতিয়া চোৱা ওপৰত চোৱা কি পাইছো আমি cos square a plus 1 plus sin a whole square তাৰ মানে এটো a plus b whole square টাইপৰ হৈ আছে হয়নে গতিকে এটোক ভাঙি দিয়া cos square টো একেই থাকিলে প্লাস এটোক ভাঙিলে a square তাৰ মানে 1 square plus b square মানে sin a whole square এটো থিটা লিখা আছে এটো a হ'ব
sin a হোল স্কোয়ার প্লাস 2ab 2 into a মানে 1 b মানে sin a আৰু তলত একে 1 plus sin a cos a এতিয়া এই বন্ধনীবোৰ উঠাই দিয়া উঠাই কি হ'ব পাম গৈ চোৱা cos square a plus 1 square মানে 1 plus sin square a sin a হোল স্কোয়াৰটোক আমি sin square a বুলি লিখিব পাৰো আৰু এটো plus 2 sin a আৰু তলত 1 plus sin a cos a এতিয়া এই cos sin square a টো অকণমান হালসলনি কৰি লিখা ইয়াক আগলৈ লৈ আহি 1 টো পিছলৈ লৈ যোৱা cos square a plus sin square a ইয়াক আগলৈ লৈ আহিলো 1 টো পিছলৈ লৈ গলো plus 1 plus 2 sin a এতিয়া আমি জানো cos square a plus sin square a ইকুৱেল কিমান হয় 1 হয় গতিকে 1 plus 1 plus 2 sin a divided by 1 plus sin a cos a 1 plus 1 2 plus 2 sin a divided by 1 plus sin a cos a ওপৰত ইয়াৰ পৰা 2 এটা কমন লোৱা কমন ললে কি থাকিব 1 plus sin a থাকিব আৰু তলত থাকিব 1 plus sin a into cos a 1 plus sin a 1 plus sin a cancel যাব কি থাকিব 2 divided by cos a আকৌ এটো 2 divided by cos a 2 divided by cos a এটো মানে নো কি 2 into 1 by cos a আকৌ আমি কি জানো 1 by cos a মানে কি হয় sec a গতিকে এটো কি পাম গৈ 2 into sec a তাৰমানে আমি আমাৰ সম্পৰ্কটো পাই গলো গতিকে প্ৰমাণ কৰা হৈ গল প্ৰশ্ন নং অভেদ 3 টোত কি দিয়া আছে চোৱা tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equal to 1 plus sec theta cosec theta এটো ইকুৱেল টু এটো বুলি প্ৰমাণ কৰিব লাগে আমাক এই প্ৰশ্নটো সমাধান কৰিবলৈ এটা ইংগিত দি থোৱা আছে কি কৈছে ইয়াত থকা পদবোৰ sin theta আৰু cos theta ত প্ৰকাশ কৰা ইয়াত tan theta আছে তাক sin আৰু cos ত প্ৰকাশ কৰিব লাগিব cot টোকো cos sin cos ত প্ৰকাশ কৰিবলৈ কৈছে এফালে তেনেকৈ cot theta আৰু tan theta আছে ইহঁতক sin আৰু cos ত প্ৰকাশ কৰি দিবলৈ কৈছে আমি প্ৰথমতে বাওঁ পক্ষটো লৈ ললো বাওঁ পক্ষত কি দিয়া আছে tan theta divided by 1 minus cot theta plus cot theta divided by 1 minus tan theta এতিয়া আমি জানো tan theta equal to কি হয় sin theta divided by cos theta আৰু cot theta equal to কি হয় cos theta divided by sin theta গতিকে আমি tan theta আৰু cot theta বোৰ জায়গাত আছে তাত আমি সেই ৰেশিও কেটা অনুপাত কেটা বহুৱাই যাম tan theta equal to কি বহুৱালো sin theta by cos theta আৰু তলত 1 minus cot theta equal to বহুৱালো cos theta by sin theta plus ইয়াত cot theta ৰ জায়গাত বহুৱালো cos theta by sin theta আৰু 1 minus tan theta ৰ জায়গাত বহুৱালো sin theta by cos theta এতিয়া ইয়াত বেলেগে বেলেগে প্ৰত্যেকটোতে দুইটাতে লসাগু লোৱা হৰত লবটো একেই থাকিব লবটো যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিয়া হৰত কি কৰিবা তোমালকে লসাগু লোৱা লসাগু ললে কি হ'বগে লবটো থাকিলে sin theta divided by cos theta আৰু তলত আমি লসাগু ললে পাম sin theta আৰু এখিনি খৰল কৰিলে পাম গৈ sin theta minus cos theta একে ধৰণে এইটোটো লবটো থাকিলে cos theta divided by sin theta আৰু হৰত লসাগু ললো এটো লসাগু ললে cos theta পাম আৰু এখিনি খৰল কৰিলে cos theta minus sin theta পাম এটা চোৱা এটো চোৱা তোমালোকৰ এটা কথা মনত আছে 2/3 divided by 5/6 আছে হয়নে এটা ভগ্নাংশৰে হৰণ কৰোঁতে আমি কি কৰো এটোক আমি কেনেকৈ লিখিব পাৰো প্ৰথম ভগ্নাংশটো তলৰ ভগ্নাংশটোৰ প্ৰতিক্ৰমটোৰে পূৰণ কৰি দিওঁ অৰ্থাৎ 5 ভাগৰ 6 ৰে পূৰণ কৰি দিওঁ আমি 5/6 ৰে হৰণ কৰি আছিলো গতিকে আমি কি কৰিছো 6/5 ৰে তাক পূৰণ কৰি দিছো ইয়াতো একেটাই হ'ব sin theta by cos theta আমি কি কৰিছো sin theta minus cos theta divided by sin theta ৰে হৰণ কৰিছো গতিকে এটো কি কৰিম sin theta by cos theta টোক আমি sin theta divided by sin theta minus cos theta ৰে পূৰণ কৰি দিম অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰমটোৰে পূৰণ কৰি দিম ঠিক একেটা কামকে আমি ইয়াতো কৰিম cos theta by sin theta এটো কি কৰিম এই তলত থকা হৰটোৰ প্ৰতিক্ৰমটোৰে পূৰণ কৰি দিম অৰ্থাৎ cos theta by cos theta minus sin theta কৰি দিম এটা এবিলাক পূৰণ কৰিলে কি পাবা গৈ চোৱাচোন sin theta ৰ লগত sin theta পূৰণ কৰিলে sin square theta আৰু ইহতক পূৰণ কৰিলে কি হ'ব cos theta into sin theta minus cos theta plus cos theta আৰু cos theta পূৰণ কৰিলে cos square theta sin theta into cos theta minus sin theta এতিয়া চোৱা ইয়াত অকণমান কথা এটা মন কৰা এইকেইটাক যে আমি পূৰণ কৰি মেলি ললো তাৰপিছত কি দেখিছো চোৱা ইয়াৰ হৰটো কি আছে cos theta
ইনটু সাইন থিটা মাইনাস কস থিটা আছে হয়নে সাইন থিটা মাইনাস কস থিটা আছে আৰু ইয়াত কি হৈ আছে সাইন থিটা ইনটু কস থিটা মাইনাস সাইন থিটা হৈ আছে হয়নে ইয়াত আছে সাইন থিটা মাইনাস কস থিটা আৰু ইয়াত আছে কস থিটা মাইনাস সাইন থিটা আমি দুইটাকে একে ধৰণে কৰি লওঁ একে কৰিবলৈ কি কৰিম চোৱা ইয়াত যদি মই মাইনাস এটা কমন লৈ দিওঁ মাইনাস এটা কমন লৈ বাহিৰলৈ উলিয়াই দিওঁ হয়নে তেতিয়া এটো সাইন থিটা মাইনাস কস থিটা হৈ যাব আৰু এই মাইনাসটোৰ লগত এই প্লাসটো পূৰণ হৈ কি হ'ব মাইনাস হৈ যাব গতিকে কি পালো গৈ চোৱা sin স্কয়াৰ থিটা ডিভাইডেড বাই cos থিটা ইনটু sin থিটা মাইনাস cos থিটা এই প্লাসটো মাইনাস হৈ গ'ল cos স্কয়াৰ থিটা বাই sin থিটা cos স্কয়াৰ থিটা ডিভাইডেড বাই sin থিটা ইনটু cos থিটা মাইনাস sin থিটা আসলে হেতু কি হৈ গ'ল sin থিটা মাইনাস cos থিটা হৈ গ'ল এতিয়া ইহত দুইটাৰ লসাগু ললে কি পাবা গৈ cos থিটা sin থিটা আৰু sin থিটা মাইনাস cos থিটা এটোৱে আমাৰ লসাগু হ'ব লসাগু লোৱাৰ পিছত আমি কি দেখিম এইটোৰে যদি আমি লসাগুটো হৰণ কৰি দিওঁ কি থাকি যাব sin থিটা থাকি যাব আৰু সেই sin থিটাটোৰে sin স্কয়াৰ থিটাক পূৰণ কৰিলে হ'ব গৈ sin কিউব থিটা মাইনাস এইটোৰে এই হৰটোৰে যদি লসাগুটো হৰণ কৰি দিওঁ কি থাকি যাব sin থিটা কেনসেল যাব sin থিটা মাইনাস cos থিটা sin থিটা মাইনাস cos থিটা কেনসেল যাব cos থিটা থাকি যাব এই cos থিটাটোৰে এই cos স্কয়াৰ থিটাক পূৰণ কৰিলে হ'ব গৈ cos কিউব থিটা হল এতিয়া চোৱা এই ওপৰৰ লবটোত কি হল এটা sin কিউব থিটা মাইনাস cos কিউব থিটা তাৰ মানে a কিউব মাইনাস b কিউব এনেকুৱা ধৰণৰ হৈছে আৰু আমি কি জানো a কিউব মাইনাস b কিউব টো কেনেকৈ লিখিব পাৰি a মাইনাস b ইনটু a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস ab হয়নে আমি ইয়াৰ পিছত সেই ধৰণে ইয়াক লিখি দিম ওপৰত আমি কি আছিল পাইছিলো sin কিউব থিটা মাইনাস cos কিউব থিটা হয়নে এটা sin কিউব থিটা মাইনাস cos কিউব থিটাটো a কিউব মাইনাস b কিউবৰ আৰ্হিত ভাঙি দিলো a মাইনাস b sin থিটা মাইনাস cos থিটা ইনটু a স্কয়াৰ তাৰ মানে sin থিটা হোল স্কয়াৰ আৰু sin থিটা হোল স্কয়াৰ মানে sin স্কয়াৰ থিটা প্লাস b স্কয়াৰ মানে হল cos স্কয়াৰ থিটা প্লাস ab মানে হল sin থিটা ইনটু cos থিটা আৰু তলত আমাৰ cos থিটা sin থিটা ইনটু sin থিটা মাইনাস cos থিটা এটো আছিলে এতিয়া চোৱা এই ওপৰত sin থিটা মাইনাস cos থিটা আৰু তলত আছে sin থিটা মাইনাস cos থিটা এইকেইটা কেনসেল যাব হয়নে তাৰ পিছত এই বন্ধনীৰ ভিতৰৰ এই অংশটো থাকি যাব আৰু ইয়াত sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা আছে এইটোৰ জায়গাত আমি কি লিখিব পাৰিম 1 লিখিব পাৰিম গতিকে কি থাকি যাব গৈ 1 প্লাস sin থিটা cos থিটা এটো থাকি গল আৰু তলত থাকিলে cos থিটা sin থিটা এতিয়া এটো কি কৰিবা ভাগ কৰি লিখি দিয়া 1 প্লাস sin থিটা cos থিটা ডিভাইডেড বাই cos থিটা sin থিটা আছিলে হে ভাগ কৰি লিখি দিয়া 1 ডিভাইডেড বাই cos থিটা sin থিটা প্লাস sin থিটা cos থিটা ডিভাইডেড বাই cos থিটা sin থিটা এটো কাকো ভাগ কৰি লিখি দিয়া 1 বাই cos থিটা ইনটু 1 বাই sin থিটা প্লাস ইয়াত sin থিটা কটাকটি গল cos থিটা কটাকটি গল গতিকে আলটিমেটলি ইয়াত কি থাকিলে 1 থাকিলে হল এটো হল +1 এতিয়া চোৱা 1 বাই cos থিটা ইনটু 1 বাই sin থিটা 1 বাই cos থিটা মানে হয় sec থিটা আৰু 1 বাই sin থিটা মানে হয় cosec থিটা +1 এটোকে আমি অকনমান সজাই প্ৰশ্নটো দিয়া ধৰণে লিখি দিছো 1 টোক আগলৈ লিখি দিছো 1 প্লাস sec থিটা cosec থিটা হল এটোৱে আমাৰ সম্পৰ্কটো আছিল গতিকে আমাৰ প্ৰমাণ কৰা হৈ গল একে ধৰণে অনুশীলনী 8.4 প্ৰশ্ন নং 5ৰ আনকেইটা প্ৰশ্নৰ সমাধান কৰিবলৈ যত্ন কৰিবা